নিশ্চয়কৈ চাওক মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট চৰিয়াঘাট প্ৰাথমিক বিদ্যালয়ত আৰু পৰিৱেশটো মই প্ৰথমতে মানুহক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত ইতিমধ্যে দেখা পোৱা গৈছে যে ৭ বজাৰ পৰা যিহেতু ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে, কিন্তু যথেষ্ট সংখ্যক ভোট, যিহেতু বতৰো ভাল, পূৰ্বতকৈ বতৰ যথেষ্ট ভাল, গতিকে যথেষ্ট সংখ্যক কিন্তু ওলাই আহিছে লোক ভোটদান কৰিবৰ কাৰণে, তেওঁলোকৰ নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। মোৰ লগত পংকজ বৰা আছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে যথেষ্ট এটা দীঘলীয়া শাৰী এই মুহূৰ্তত। আৰু কাজিৰঙা যিগৰাকী প্ৰাৰ্থী, কংগ্ৰেছৰ প্ৰাৰ্থী ৰজলিনা বাইদেউ আছে, প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি যিহেতু ভোটদান কৰি আহিছে, কেনেকুৱা দেখিছে এবাৰ পৰিৱেশ, কেনেকুৱা দেখিছে, কি ক'ব বিচাৰিব এটা নতুন সমষ্টি, নতুন অভিজ্ঞতা বিধায়কৰ পৰা এবাৰ সাংসদ হোৱাৰ দিশে? ধন্যবাদ ধ্ৰুৱ। যথেষ্ট ভাল লাগিছে, আৰু যিহেতুকে আজি মোৰ ভোটাধিকাৰটো সাব্যস্ত কৰিলোঁ, আই মিনড চ' ডেম'ক্ৰেচি জিন্দাবাদ। আৰু যিহেতুকে সঁচাকৈ আজি ৰাইজৰ সেৱা কৰিবলৈ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আজি মোক বিভিন্ন দিশতে আজি সুযোগ দিছিলে, সুবিধা দিছিলে, আৰু ৰাইজক আশীৰ্বাদ কৰাত মই জয়যুক্ত হৈছিলোঁ। সেইকাৰণে আজি জিলা পৰিষদৰ পৰা উঠি আহি বিধানসভাতো মই জয়যুক্ত হ'লোঁ। আৰু ঠিক তেনেধৰণে এতিয়া দলে এটা গধুৰ দায়িত্ব দিলে যে কাজিৰঙা লোকসভা সমষ্টিত প্ৰাৰ্থী বনালে, আৰু ইয়াত আমাৰো সৌভাগ্য যে এতিয়া আমাৰ বিৰোধী ঐক্য আমাৰ লগত সহযোগ কৰিছে, আৰু আমাৰ কেন্দ্ৰ যিহেতুকে ইণ্ডিয়া এলায়েন্সো আছে, যথেষ্ট আশাবাদী। আৰু সঁচাকৈ আজি যিধৰণে ৰাইজে আশীৰ্বাদ কৰিলে বা সহযোগিতা কৰিছে, খুবেই আশাবাদী যে সকলোৱে এই গণতান্ত্ৰিক দেশত যাতে আমাৰ গণতন্ত্ৰ বাচি থাকক, আমাৰ সংবিধানৰ যি সহমৰ্যাদা যে সকলোৱে পাওক, আৰু সকলোৱে বিচাৰিছে যে আমাৰ যিধৰণে লঘোটা বছৰ যিটো আশা পাতি পেলাই ৰাইজে ভোট দি পেলাই চৰকাৰ গঠন কৰিছিলে, সেই চৰকাৰ যিধৰণে আজি বিফল হ'ল তেখেতসকলৰ কাম কাজ আগবঢ়াবলৈ কাৰণে, যথেষ্ট এণ্টি ইনকামবেঞ্চিও আছে। সেইকাৰণে যথেষ্ট আশাবাদী যে সকলোৱে এইটোৱে বিচাৰিছে যে আপোনালোকে পুনৰ ঘূৰি আহক কংগ্ৰেছৰ চৰকাৰত, বা আমাৰ বিৰোধী ঐক্য সকলো আজি একত্ৰিত হৈছে, আমি সকলোৱে শান্তি সম্প্ৰীতিৰ দিশে আগবাঢ়িছোঁ, আৰু আই এম 100% কনফিডেণ্ট যে আমি জয়যুক্ত হ'ম, ৰাইজৰ জয় হ'ব এবাৰ। ৭ বজাৰ পৰা যদিও ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে, কিন্তু যথেষ্ট সংখ্যক লোক কিন্তু এই মুহূৰ্তত তেওঁলোকে ভোটদান কৰিবলৈ আছে, গতিকে এইটো এটা অতি কিন্তু ভাল খবৰ, গণতন্ত্ৰৰ কাৰণে ভাল খবৰ, যদিহে যিসকল লোক তেওঁলোকৰ নিজৰ যিটো ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ওলাই অহাটো। হয়, আজি আপোনালোকে দেখিছে ইয়াৰ আগৰ পৰা সদায় আমাৰ এই ভোটাৰ চেণ্টাৰৰ পৰা সদায় আমাৰ 100% এনেকৈ ওলাই আহে ৰাইজে, আৰু যথেষ্ট, কাৰণ আজি গণতান্ত্ৰিক দিশত যিটো আমাৰ ভোট সাব্যস্ত কৰা এটা আমাৰ সুবিধাটো আছে, সেইটো সকলোৱে বিচাৰে, আৰু এটা ভোটৰ বহু মূল্য আছে, আৰু সেইকাৰণে সকলোৱে ওলাই আহিছে। আৰু বিশেষকৈ এইকাৰণে ওলাই আহিছে, বহুত মানে এটা অশান্তিকৰ পৰিৱেশ পাইছিলে, আৰু এণ্টি ইনকামবেঞ্চি যথেষ্ট হৈছে, যিধৰণে আশা কৰিছিলে চৰকাৰৰ পৰা সেই আশাটো পোৱা নাছিলে। সেইকাৰণে যিহেতুকে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক থাকোঁ, বিভিন্ন ভাষা ভাষীৰ লোক থাকোঁ, বিভিন্ন ধৰ্মাৱলম্বীৰ লোক থাকোঁ, এইটো ইউনিটি ইন ডাইভাৰ্চিটি, এইটোৱে আমাৰ ভাৰতবৰ্ষৰ পৰিচয়, এইটোৱে আমাৰ অসমৰ পৰিচয়। সেইকাৰণে অসমৰ পৰিচয় আৰু ভাৰতবৰ্ষৰ পৰিচয়টো অক্ষুণ্ণ কৰি ৰাখিবলৈ সকলোৱে মিলিজুলি থকাটো খুবেই প্ৰয়োজন হয়। তাৰ মাজতে আমি যাতে শান্তি সম্প্ৰীতিৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যাতে আগবাঢ়ি যাওঁ, সেইটোৰ কাৰণে সকলো আজি ওলাই আহিছে। কাৰণ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো, আৰু আপোনালোকৰ যোগেদি সমগ্ৰ আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ আমাৰ সমূহ ভোটাৰসকলক মই নমস্কাৰ জ্ঞাপন কৰি শুভেচ্ছা কৰিছোঁ যে আহক আপোনালোকে ভোটদান কৰক, আৰু আপোনালোক গণতান্ত্ৰিক মানে অধিকাৰটো আপোনাক সাব্যস্ত কৰক। এই সমষ্টিটো যদিও নামটো কাজিৰঙা হৈছে, এই সমষ্টিটো এটা ঐতিহ্য আছে, কাৰণ তৰুণ গগৈৰ পৰা গৌৰৱ গগৈলৈকে যথেষ্টখিনি, কিন্তু যদিও নামটো নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুন ৰূপ পাইছে, এটা ঐতিহ্যপূৰ্ণ কিন্তু সমষ্টি, এটা গধুৰ দায়িত্ব কিন্তু আপুনি পালন কৰিবলগীয়া হ'ব পাৰে। ডেফিনেটলি ইয়াত আজি আমাৰ তৰুণ গগৈ ছাৰে হওক, বা আজি দীপ গগৈ ডাঙৰীয়াই হওক, বা গৌৰৱ গগৈ ডাঙৰীয়াই হওক, আজি অতীজৰ পৰা আজি আমাৰ এটা কংগ্ৰেছ আমি সকলো সময়ত জয়যুক্ত হৈছে, আৰু যথেষ্ট কামবিলাক তেখেতে কৰিছে, আজি সকলোৱে ৰাইজে তেখেতসকলকে ভাল পায়। সেইকাৰণে সঁচাকৈ গধুৰ দায়িত্ব এটা আহি পৰিছে, তেখেতসকলৰ যিধৰণে কাম কাজ কৰিছিলে, ঠিক তেনেধৰণে মই আশাবাদী, কাৰণ ৰাইজৰ যদি আশীৰ্বাদ থাকে নিশ্চয় আমি কাম কৰিবলৈ সক্ষম হ'ম, আৰু সহযোগে যথেষ্ট পাইছোঁ, আৰু জয়যুক্ত হৈ অহাৰ পাছতে আমি যাতে সকলোৱে সকলো ৰাইজে যি বিচাৰে ঠিক তেনেধৰণে যাতে কাম কৰিব পৰা আশাবাদী। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই পংকজ বৰা আছে, মই পুনৰবাৰ মানৱ সেই দৃশ্যটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ যে দীঘলীয়া শাৰী, কিন্তু বৰ্তমান আপুনি যদিহে চাই কিছু সময় পূৰ্বৰ পৰা যদিও ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে, যথেষ্ট কিন্তু ৰাইজ ওলাই আহিছে তেওঁলোকৰ নিজৰ যি ভোটাধিকাৰ সেই সাব্যস্ত কৰিবৰ কাৰণে। আমি দেখুৱাইছোঁ দুটাকৈ তেওঁলোকে শাৰী পাতি দিছে, কোনো ধৰণৰ যাতে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ কাৰণে ধুনীয়াকৈ তেওঁলোকে দুটা পুৰুষ আৰু মহিলা দুটাকৈ তেওঁলোকে শাৰী ইয়াত ইতিমধ্যে তেওঁলোকে ইয়াত ধুনীয়াকৈ সজাই তুলিছে, আৰু এনেধৰণে তেওঁলোকৰ নিজৰ যিটো গণতন্ত্ৰৰ উৎসৱ বুলি যাক কোৱা হয়, আচলতে তেওঁলোকে আজিৰ দিনটোত এনেধৰণে নিজৰ যি ভোটাধিকাৰ সেই ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এই মুহূৰ্তত চৰিয়াঘাট প্ৰাথমিক বিদ্যালয়ত কেনেধৰণে যিসকল ইয়াৰ ওচৰৰ যিসকল ভোটাৰ আছে তেওঁলোক আহি ইয়াত উপস্থিত পৰিলক্ষিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।